নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে মডেল কোৱেশ্চন পেপাৰ 13 খন ডিসকাস কৰিম। ইয়াৰ আগৰ মডেল কোৱেশ্চন পেপাৰৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। Which of the following school of painting developed independently during the Mughal period? তলৰ কোনটো চিত্ৰকলাৰ বিদ্যালয় স্বতন্ত্ৰভাৱে বিকশিত হৈছিল মুঘল যুগত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব কাংৰা স্কুল। অপচন সি। কাংৰা এটুকুৰা জেগা হয়, ক'ত আছে? হিমাচল প্ৰদেশত। Who gave the title of Mahamana to Madan Mohan Malviya? Madan Mohan Malviya মহামানা উপাধি কোনে দিছিল? মহাত্মা গান্ধীয়ে। অপশন ডি। With which of the following sports Sultan Azlan Shah Cup associated? অৰ্থাৎ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সুলতান আজলান শাহ কাপৰ সৈতে জড়িত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। Which of the following was the first language to attain the status of a classical language in India? তলৰ কোনটো ভাষাই প্ৰথমে ভাৰতৰ ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তামিল। অপশন বি। সো তামিলে কেতিয়া লাভ কৰিছিল? 2004 চনত। এতিয়া চাব, মুঠতে আমাৰ 6টা ক্লাছিকেল ল্যাঙ্গুৱেজ আছে, ঠিক আছে? যেনেকৈ আমাৰ ক্লাছিকেল ডেন্স আছে তেনেকৈ আমাৰ ক্লাছিকেল ল্যাঙ্গুৱেজেসও আছে। কি কি? তামিল, তাৰ পৰা আহি গ'ল আমাৰ সংস্কৃত, কানাড়া, মালায়ালম আৰু বাকিকেইটা হ'ল তেলেগু আৰু ওড়িয়া। সো এই 6টা কি হয়? ক্লাছিকেল ল্যাঙ্গুৱেজ। Kajli painting in which no brush is used is associated with which of the following states? Kajli painting য'ত কোনো ব্ৰাছ ব্যৱহাৰ কৰা নহয় নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি, ৰাজস্থান। In which year SAARC was established? কোন চনত SAARC প্ৰতিষ্ঠা হৈছিল? 1985 ত। অপশন বি। এতিয়া চাব, SAARC ইয়াৰ ফুল ফৰ্মটো কি হয়? সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। ওকে, এতিয়া সাৰ্কৰ যিমানকেইখন মেম্বাৰ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিকেইখনৰ নামটো আপোনালোকে কেনেকৈ মনত ৰাখিব পাৰিব? এটা ট্ৰিক আছে আৰু সেইটো হৈ গ'ল MBBS পেইন। MBBS পেইন, PAIN। সো আমি এই ট্ৰিকটোৰ থ্ৰুদি সেই দেশকেইখনৰ নামটো মনত ৰাখিম। এমৰ পৰা হৈ গ'ল মালদ্বীপছ, ওকে। বিৰ পৰা হৈ গ'ল ভূটান, নেক্সট বিটোৰ পৰা হৈ গ'ল বাংলাদেশ, এছটোৰ পৰা হৈ গ'ল শ্ৰীলংকা, পিটোৰ পৰা হৈ গ'ল পাকিস্তান, এটোৰ পৰা হৈ গ'ল আফগানিস্তান, আইটোৰ পৰা হৈ গ'ল আমাৰ ইণ্ডিয়া, আৰু লাষ্টৰ এনটোৰ পৰা হৈ গ'ল কি? নেপাল। সো মুঠতে 8খন কাণ্ট্ৰি আছে আৰু এই ট্ৰিকটোৰ জৰিয়তে আপোনালোকে এই 8খন দেশৰ নাম মনত ৰাখিব পাৰিব সাৰ্কৰ। Where is the headquarter of International Solar Alliance? আন্তৰ্জাতিক সৌৰ মিত্ৰতাৰ মুখ্য কাৰ্যালয় ক'ত আছে? আমাৰ ভাৰতত।
অপশ্যন এ আৰু ভাৰতৰ ক'ত আছে গুৰুগ্ৰাম ভাৰতৰ গুৰুগ্ৰাম হাৰিয়ানা ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স বাই ISA কেতিয়া প্ৰতিষ্ঠা হৈছিল 2015 চনত ওকে 2015 চনত প্ৰতিষ্ঠা হৈছিল আৰু কোনে প্ৰতিষ্ঠা কৰিছিল আমাৰ ভাৰত আৰু ফ্ৰান্সে ঠিক আছে ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্সত মুঠতে কিমানখন দেশ আছে 119খন দেশ ইয়াৰ মেম্বাৰ আৰু which of the following is a block mountain নিম্নলিখিত কোনটো এটা খণ্ড পৰ্বত আৰাৱলী ভিন্ধ্যাছ এণ্ড সতপুৰাছ হিমালয়াছ নে none of the above আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিন্ধ্যা আৰু সতপুৰা অপশ্যন বি সো আৰাৱলী আৰু হিমালয়াছ এইবিলাক কি হয় ফোল্ড মাউণ্টেইন এইবিলাক হৈ গ'ল ফোল্ড মাউণ্টেইনছ What is the tear gas used by the police to disperse crowd? জনতাক ছত্ৰভংগ কৰিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰা কন্দুৱা গেছ কি অৰ্থাৎ আমাক সুধিছে যে কন্দুৱা গেছত মানে এই দি থোৱা অপশ্যন কেইটাৰ ভিতৰত কোনটো থাকে আৰু সেইটো হৈ গ'ল ক্লৰোপিক্ৰিন অপশ্যন বি In which of the following articles freedom of speech and expression is mentioned এটা চাব আমাৰ যিমানখিনি ফান্ডামেন্টাল ৰাইটস আছে মানে মুঠতে 6টা ফান্ডামেন্টাল ৰাইটস আছে এই 6টা ফান্ডামেন্টাল ৰাইটসৰ প্ৰথম যোনটো ফান্ডামেন্টাল ৰাইট হৈ গ'ল ৰাইট টু ইকুৱেলিটি ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14 ৰ পৰা 18 লৈকে আছে তাৰ পৰা আহি গ'ল ৰাইট টু ফ্ৰীডম right to freedom কিহৰ পৰা আছে 19ৰ পৰা আমাৰ 22 লৈকে আছে ঠিক আছে এতিয়া এই 19তে আৰু কেইটামান সাব পাৰ্ট আছে ঠিক আছে সো তাৰে 19(1)a বা আৰ্টিকল 19ত এই ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছনৰ কথা উল্লেখ কৰা আছে অপশ্যন বি National Commission for Scheduled Tribes related to which article? ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ কোনটো অনুচ্ছেদৰ সৈতে জড়িত আৰ্টিকল 338A অপশ্যন সি তেনেকে আৰ্টিকল 338B টো কিহৰ লগত জড়িত নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাसेस ওকে NCBC ঠিক আছে আৰ্টিকল 343 কিহৰ কথা কয় আমাৰ অফিচিয়েল ল্যাঙ্গুয়েজৰ কথা কয় অফিচিয়েল ল্যাঙ্গুয়েজ আৰু হেতু কি হয় হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট Ghiyasuddin Tughlaq was the governor of which region during the reign of Alauddin Khilji Alauddin Khilji ৰাজত্ব কাল Ghiyasuddin Tughlaq কোন অঞ্চলৰ ৰাজ্যপাল আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাঞ্জাব অপশ্যন ডি চাব Ghiyasuddin Tughlaq Alauddin Khiljiৰ সময়ত প্ৰথমতে আছিল তেওঁ মুলতানৰ আৰু পাছত হৈ গ'ল আৰু পাছত কি হল হৈছিল দীপালপুৰ এই দুইখন জায়গা পাঞ্জাবত আছিল কিন্তু বৰ্তমান এই দুইখন জায়গা পাকিস্তানৰ আণ্ডাৰত যোনখিনি পাঞ্জাবৰ এৰিয়া আছে তাত আছে Which of the following Indus Valley is presently in Pakistan? নিম্নলিখিত কোনখন সিন্ধু উপত্যকা বৰ্তমান পাকিস্তানত আছে কালিবাংগান হাৰাপ্পা আলমগীৰপুৰ নে লোথাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰাপ্পা অপশ্যন বি কালিবাংগান ক'ত আছে কালিবাংগান আছে ৰাজস্থানত ওকে আলমগীৰপুৰ আছে ইউপিত আৰু লোথাল আছে গুজৰাটত Jatakas are sacred texts associated with ধৰ্মগ্ৰন্থ জাতক হৈছে বুদ্ধিজিমৰ লগত জড়িত কিছুমান ধৰ্মগ্ৰন্থ অপশ্যন সি
What is the name of the first film directed by Satyajit Ray? Satyajit Rayৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? আৰু সেইখন হৈ গ'ল পাথেৰ পাঞ্চালী। অপশ্যন বি। Bhangar and Khaddar are subtypes of which soil in India? Bhangar আৰু Khaddar ভাৰতৰ কোনবোৰ মাটিৰ উপপ্ৰকাৰ? আৰু এটো হল alluvial soil. Option D. এটা চাব Bhangar soil টো কি soil হয়? এইবিলাক হৈ গ'ল আমাৰ old alluvial soil. ঠিক আছে, পুৰণা পলসুৱা মাটি। আৰু Khaddar টো হৈ গ'ল new alluvial soil. ঠিক আছে, ইয়াৰ লগতে আমি যদি চাওঁ ব্ল্যাক সয়েল, ব্ল্যাক সয়েলটোক আৰু কি বুলি কয়? ৰেগুৰ সয়েল। ৰেগুৰ সয়েল। এই ব্ল্যাক সয়েল বা ৰেগুৰ সয়েলটো কিহৰ কাৰণে উপকাৰী? কটন প্ৰডাকশনৰ কাৰণে। Who described the mutiny of 1857 as the first war of Indian independence? কোনে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি অভিহিত কৰিছিল? আৰু তেখেত হ'ল ভি.ডি. সাভাৰকাৰ। অপশ্যন ডি। Which is the first Assamese film to be screened at ৰাষ্ট্ৰপতি ভৱন? ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া ছবি কোনখন? এটা চাব, এই প্ৰশ্নটো আপোনালোকে যদি গুগল কৰে তেতিয়াহ'লে আপোনালোকে বহুততে পাব যে মিনি নামৰ চলচ্চিত্ৰখন প্ৰথম অসমীয়া ছবি যোনখন নেকি ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শন হৈছিল। কিন্তু আসলে এখন মিনি নহয়, প্ৰথম ছবিখন হ'ল চামেলি মেমচাব। অপশ্যন বি। ওকে, চামেলি মেমচাবখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া ছবি। Which of the following is associated with Lord Wellesley? নিম্নলিখিত কোনটো লৰ্ড ৱেলেছলিৰ সৈতে সম্পৰ্কিত? ডক্ট্ৰিন অফ লেপছ, ছাবচিডি এলায়েন্স, ফাৰ্ষ্ট মাইচুৰ ৱাৰ, কনকুৱেষ্ট অফ ৰাজপুতানা। এতিয়া চাব, ডক্ট্ৰিন অফ লেপছ লৰ্ড ৱেলেছলি অনা নাছিল। কোনে আনিছিলে? ডেলহাউচি। ডেলহাউচি আনিছিলে। ডি ফৰ ডক্ট্ৰিন অফ লেপছ, ডি ফৰ ডেলহাউচি। অ'কে, ছাবচিডি এলায়েন্সটো কোনে আনিছিলে? লৰ্ড ৱেলেছলি আনিছিলে। গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব। আৰু লৰ্ড ৱেলেছলি ফাৰ্ষ্ট এংলো মাইচুৰ ৱাৰ নহয়, তেওঁ জড়িত আছিল ইন দ্য ফ'ৰ্থ এংলো মাইচুৰ ৱাৰ। After which 5-year plan the rolling plan was implemented? কোনটো 5 বছৰীয়া পৰিকল্পনাৰ পিছত দি rolling plan কাৰ্যকৰী কৰা হৈছিল? থাৰ্ড, ফিফথ, ছেভেন্থ নে নাইন্থ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পঞ্চম পৰিকল্পনা বা ফিফথ 5-year প্লেনৰ পাছত। অপশ্যন বি। চ' এই ৰোলিং প্লেনটো কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? ৰোলিং প্লেনটো হৈছিল আমাৰ 1978ৰ পৰা 1980 লৈকে। Where is the Great Barrier Reef located? Great Barrier Reef ক'ত অৱস্থিত? প্ৰশান্ত মহাসাগৰ বা পেচিফিক অ'চেনত। অপশ্যন এ। Choose the word with same meaning of the given word prognosis. এতিয়া prognosis wordটোৰ আমি চিননিম উলিয়াব লাগে, মানে সেম অৰ্থ থকা এটা শব্দ আমি অপশ্যনকেইটাৰ ভিতৰৰ পৰা উলিয়াব লাগে। এতিয়া prognosis মানে হৈ গ'ল প্ৰেডিকশ্যন কৰা। প্ৰেডিকশ্যন কৰা মানে আৰু কি বুলি ক'ব পাৰোঁ? ফৰকাষ্ট কৰা। গতিকে অপশ্যন এটো ইয়াত শুদ্ধ হ'ব। World highest polling station is located in which Indian state or union territory? বিশ্বৰ সৰ্বোচ্চ ভোট গ্ৰহণ কেন্দ্ৰ কোনখন ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হিমাচল প্ৰদেশত। আৰু সেই জেগাখনৰ নামটো কি হৈ গ'ল? তাচিগাং। ওকে, who led the English army in the Battle of Buxar? এতিয়া Battle of Buxar কেতিয়া হৈছিল? Battle of Buxar হৈছিল 1764ত। ঠিক আছে, কাৰ কাৰ মাজত হৈছিল? মীৰ কাছিম মানে ব্ৰিটিছ আছিলে আৰু
ব্ৰিটিছৰ এগেইনষ্টত কোন আছিল মীৰ কাছিম নবাব অফ অৱধ আৰু নবাব অফ অৱধ কোন আছিল সুজা উদ্দৌলা ওকে সুজা উদ্দৌলা আৰু কোন আছিল আৰু মুঘল এম্পায়াৰ শাহ আলম II ঠিক আছে সো এইজন আছিল বেটেল অফ বাক্সাৰত আৰু কাৰ এগেইনষ্টত আছিল ব্ৰিটিছৰ এগেইনষ্টত আৰু ব্ৰিটিছক কোনে লিড কৰিছিল আমাক হেতু সুধিছে হেক্টৰ মুনৰো অপচন সি Which part of Indian Constitution deals with amendment of the Constitution? ভাৰতীয় সংবিধানৰ কোনটো অংশত সংবিধানৰ সংশোধনী বিষয়ে আলোচনা কৰা হৈছিল পাৰ্ট 20 অপচন ডি আৰু আৰ্টিকেল যদি খুদে 368 Which type of city administration controls smaller urban areas? কোন ধৰণৰ চহৰ প্ৰশাসনে সৰু চহৰ অঞ্চল নিয়ন্ত্ৰণ কৰে নগৰ পঞ্চায়ত মিউনিসিপাল কাউন্সিল মিউনিসিপাল কোঅপাৰেচন নান অফ দ্য এবভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিউনিসিপাল কাউন্সিল বা মিউনিসিপালিটি অপচন বি এটা নগৰ পঞ্চায়ত বিলাক কোনবিলাক যোনবিলাক আমাৰ ৰুৰেল এৰিয়া আৰবান এৰিয়ালে কনভাৰ্ট হৈছে এইবিলাকক কন্ট্ৰোল কৰে কোনে নগৰ পঞ্চায়তে মিউনিসিপাল কোঅপাৰেচন যেনেকে ধৰক আমাৰ গুৱাহাটীত কি আছে মিউনিসিপাল কোঅপাৰেচন আছে তেনেকে নতুনকৈ আকৌ ডিব্ৰুগড়তো কি হৈছে মিউনিসিপাল কোঅপাৰেচন হৈছে মানে লাৰ্জাৰ আৰবান এৰিয়াজক কন্ট্ৰোল কৰে কোনে মিউনিসিপাল কোঅপাৰেচনে China has the longest border with which of the following country তলৰ কোনখন দেশৰ সৈতে চীনৰ সীমা আটাইতকৈ দীঘল মংগোলিয়া অপচন ডি আমাৰ ভাৰতৰ কোন কেইখন ৰাজ্যই চাইনাৰ সৈতে সীমা ভাগ বতৰা কৰে আৰু সেইখন হৈ গ'ল আমাৰ কি অৰুণাচল প্ৰদেশ তাৰ পৰা আহি গ'ল আমাৰ উত্তৰাখণ্ড ওকে হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ আৰু ছিকিম Which country hosted the 17th UEFA European Championship? কোনখন দেশে 17 সংখ্যক UEFA European Championship আয়োজন কৰিছিল জাৰ্মানীয়ে অপচন ডি আৰু এই ইউৰো কাপ বা UEFA European Championshipৰ উইনাৰ কোন আছিল স্পেইন আৰু কমেন্ট কৰি জনাব স্পেইনে কাক হৰুৱাইছিল চৰিচৰা ইনসিডেন্ট took place in চৰিচৰা কাণ্ড সংঘটিত হৈছিল কেতিয়া 1922 চনত নন কোঅপাৰেচন মুভমেন্ট চলি আছিল সেই সময়তে আমাৰ গৌৰখপুৰ ইউপি ঠিক আছে চৰিচৰাৰ জায়গাটুকুৰা যত আছে তাত সেই ইনসিডেন্টটো হৈছিল গতিকে সেই ইনসিডেন্টটোকে কয় চৰিচৰা কাণ্ড বা চৰিচৰা ইনসিডেন্ট বুলি What is the rank of India in World Press Freedom Index 2024 World Press Freedom Index 2024 ভাৰতৰ স্থান কি 159 159 অপচন বি আউট অফ কিমান 180 159 হৈছে আউট অফ 180 কান্ট্ৰিজ সো এখিনি আছিল মডেল কোৱেশ্চন পেপাৰ 13 খনৰ প্ৰশ্নসমূহ যদি হে ভিডিওটো ভাল লাগিলে তেতিয়া হলে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ধন্যবাদ